প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰ অনুসৰি ঘৰ এখনৰ ভিতৰত থকা প্ৰতিটো বস্তুতে ইতিবাচক আৰু নেতিবাচক সকলো প্ৰকাৰৰ শক্তি থাকে। যদি ঘৰখনৰ বস্তুবোৰ সঠিক স্থান আৰু সঠিক দিশত ৰখা নহয়, তেন্তে সেইবোৰে ঘৰখনত নেতিবাচক তথা অপশক্তি বিয়পাই তোলে। আৰু যদি বস্তুবোৰ সঠিক স্থান আৰু সঠিক দিশত ৰখা হয়, তেন্তে সেইবোৰে ঘৰখনত ইতিবাচক শক্তিৰ সঞ্চাৰ কৰে, যিটো পৰিয়ালৰ মানসিক স্বাস্থ্যৰ বাবে খুবেই ভাল বুলি কোৱা হৈছে। ঘৰ এখনত থকা প্ৰতিবিধ বস্তুৱে শক্তি প্ৰবাহিত কৰে বুলি বিজ্ঞানেও স্বীকাৰ কৰিছে। প্ৰিয় দৰ্শক, আমাৰ প্ৰত্যেকৰ ঘৰত ঘড়ী নিশ্চয় আছে। ঘড়ীয়ে পাৰ হৈ যোৱা সময় আৰু আহি থকা সময়ৰ সম্পৰ্কে আমাক প্ৰতি মুহূৰ্ততে জনাই থাকে। আমাৰ জীৱনত আটাইতকৈ বেছি কিবা প্ৰভাৱ যদি পৰে, সেয়াই হৈছে সময়। সকলোৰে সময় একে নাথাকে। ভাল সময় আৰু বেয়া সময় সকলোৰে জীৱনলৈ আহে। এই সময়চক্ৰৰ লগত চলি যাব পৰাটো খুবেই কঠিন। সময় কাৰো বাবে ৰৈ নাথাকে। কিন্তু আপুনি আপোনাৰ সময়টো ভাল কৰিবলৈ কিছুমান উপায় অৱশ্যে কৰিব পাৰে। আমাৰ ঘৰত থকা ঘড়ীটো, যিটোৰ মতে আমি জীৱনটো আগুৱাই নিওঁ, সেই ঘড়ীটোৱে আমাক সময় সলনি কৰাত আৰু জীৱনলৈ ভাল সময় অনাত আমাক সহায় কৰে। সেই কথা আমি হয়তো কোনোদিন ভাবি চোৱা নাই। প্ৰিয় দৰ্শক, বহু সময় আমি জীৱনৰ কিছুমান সৰু সৰু কথা আওকাণ কৰি চলো, কিন্তু পিছত সেই কথাবোৰেই আমাৰ ভাগ্যত ভাল আৰু বেয়া প্ৰভাৱ পেলায়। কিদৰে ঘৰত ওলমাই ৰখা ঘড়ীটোৱে আপোনাৰ জীৱনৰ সঠিক ৰাস্তা দেখুৱাত সহায় কৰে, সেই কথা আজি আপোনাক আমি ভালদৰে বুজাই দিম। লগতে ঘৰত থকা কেলেণ্ডাৰখন কোন দিশত ৰাখিব লাগে আৰু কোন দিশত ৰখাটো উচিত নহয়, সেই কথাও আপোনাক বিস্তাৰিতভাৱে জনাম। গতিকে আপুনি যদি এইবোৰ কথা বিশ্বাস কৰে আৰু আপুনি যদি ঘৰখনৰ উন্নতি বিচাৰে, তেন্তে কমেণ্টত সম্পূৰ্ণ শ্ৰদ্ধাৰে জয় শ্ৰী কৃষ্ণ বুলি লিখি এই মহত্বপূৰ্ণ কথাখিনি মন দি শুনি যাওক। প্ৰথম কথাটো হৈছে ঘড়ীৰ প্ৰকাৰ। বাস্তুশাস্ত্ৰ অনুসৰি ঘূৰণীয়া আৰু ডিম্বাকৃতি ঘড়ীক সকলোতকৈ উত্তম বুলি কোৱা হৈছে। কিন্তু আজিকালি বজাৰত বিভিন্ন আকাৰৰ ঘড়ী দেখিবলৈ পোৱা যায়। কিছুমান ঘড়ীত ঘৰৰ সদস্যৰ ফটো লগাব পৰা ব্যৱস্থা থাকে বা ভগৱানৰ ফটো লগোৱা থাকে। কিন্তু ঘড়ীৰ লগত ফটো লগোৱাটো একেবাৰে অশুভ বুলি কোৱা হৈছে। এনে ঘড়ীয়ে ঘৰখনৰ কোনো সদস্যৰ জীৱনলৈ বেয়া সময় কঢ়িয়াই অনাৰ পূৰ্ণ সম্ভাৱনা থাকে। আৰু ভুলতো ভগৱানৰ ফটো ঘড়ীত লগোৱাটো উচিত নহয়। কাৰণ ভগৱানৰ ফটোক আমি প্ৰতিদিনে ধূপ দীপ নৈবেদ্যৰে পূজা অৰ্চনা কৰোঁ। কিন্তু ঘড়ীটো বহু দিনলৈ ধূলি মাকতি লাগি লেতেৰা হৈ থাকে। ইয়াৰ দ্বাৰা ভগৱানক অপমান কৰা বুজায় আৰু এয়া শুভ বুলি গণ্য কৰা নহয়। দেখিবলৈ ধুনীয়া হ'ল বুলিয়ে যিকোনো ঘড়ী কেতিয়াও ঘৰলৈ নানিব বা ঘৰত নাৰাখিব। পৰাপক্ষত গোলাকাৰ বা ডিম্বাকৃতি ঘড়ীহে ঘৰত ৰাখিব। গোলাকাৰ বা ডিম্বাকৃতি ঘড়ীয়ে আমাৰ পৃথিৱীৰ আকাৰক প্ৰতিনিধিত্ব কৰে। বহুতৰ ঘৰত চাৰিকোণীয়া বা তিনিকোণীয়া ঘড়ী দেখিবলৈ পোৱা যায়। কিন্তু বাস্তুশাস্ত্ৰৰ মতে এনেকুৱা চাৰিকোণীয়া বা তিনিকোণীয়া ঘড়ীয়ে নকাৰাত্মক শক্তিৰ সঞ্চাৰ কৰে। দ্বিতীয় কথাটো হৈছে ঘৰত থকা ঘড়ীটো সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। যিদৰে আমি সকলোৱে আমাৰ জীৱনটো সুন্দৰ আৰু বেলেগতকৈ ভাল হোৱাটো বিচাৰো, ইয়াৰ বাবে আমি সদায় স্বাস্থ্যৰ যতন লওঁ, ভাল ভাল কাপোৰ পিন্ধি নিজকে সজাই পৰাই ৰাখোঁ। সেইদৰে ঘৰৰ ঘড়ীটো সুন্দৰ তথা পৰিষ্কাৰ কৰি ৰখাটো অতি জৰুৰী। সময়ে সময়ে ঘড়ীত লাগি থকা ধূলি, এলান্ধু আদি পৰিষ্কাৰ কৰি ৰাখিব। এনে কৰিলে আপোনাৰ ভাগ্যও সুন্দৰ হ'ব। ভাগ্যত কেতিয়াও ঘুণে নধৰিব। বহু মানুহৰ এটা অভ্যাস আছে যে তেওঁলোকে ঘৰৰ পুৰণা ঘড়ীটো ঠিক কৰি চলাই ৰাখে আৰু নতুন ঘড়ী আনিলে পুৰণা ঘড়ীটো যেনি তেনি ওলমাই থৈ দিয়ে। কৃপা কৰি আজিৰ পৰা তেনেকুৱা নকৰিব। ঘৰত কেতিয়াও পুৰণা বেয়া হৈ থকা, ভগা ধূলি বালি লাগি থকা ঘড়ী ভুলতো নাৰাখিব। এনে কৰিলে ঘৰখনত অপশক্তিয়ে বাস কৰিবলৈ লয়। লগতে ঘৰখনত দৰিদ্ৰতাই গ্ৰাস কৰে। বন্ধ হৈ থকা ঘড়ী ঘৰত ৰাখিলে ব্যক্তিৰ জীৱনলৈ ভাল সময় কেতিয়াও নাহে আৰু তেওঁ কেতিয়াও নিজৰ কাৰ্যত সফল হ'ব নোৱাৰে। তৃতীয় কথাটো হৈছে ঘড়ীৰ সঠিক দিশ। ঘড়ী কেতিয়াও ঘৰৰ দক্ষিণ দিশে ৰাখিব নালাগে। দক্ষিণ দিশক যমলোকৰ দিশ বুলি বিশ্বাস কৰা হয়। কালৰ অন্তিম চক্ৰ ইয়াৰ পৰাই আৰম্ভ হয়। সেইবাবে বাস্তুশাস্ত্ৰত ঘড়ীৰ বাবে দক্ষিণ দিশ অশুভ বুলি কোৱা হৈছে। আপুনি ঘৰৰ উত্তৰ পূব পশ্চিম দিশে ৰাখিব পাৰে, কিন্তু এটা কথা ধ্যান ৰাখিব, কেতিয়াও মুখ্য দুৱাৰ, যিকোনো কোঠাৰ দুৱাৰ বা অহা যোৱা কৰি থকা যিকোনো দুৱাৰৰ ওপৰত
ভুলতো ঘড়ী নাৰাখিব। এনে কৰিলে আপোনাৰ চাল চলন প্ৰতিটো গতিবিধিৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে। ঘড়ী সদায় উত্তৰ পূব পশ্চিম দিশৰ ৱালত ওলমাই ৰাখিব লাগে, যাতে প্ৰতিটো মুহূৰ্ততে সময়টো আপুনি চাই থাকিব পাৰে বা চকুত পৰে তেনেকৈ ৰাখিব। চতুৰ্থ কথাটো হৈছে ঘড়ীৰ লগতে আপুনি কেলেণ্ডাৰখনৰো ধ্যান ৰাখিব। যিদৰে ঘড়ীয়ে সময়ক প্ৰতিনিধিত্ব কৰে, সেইদৰে কেলেণ্ডাৰে সেই সময়ৰ লগত জড়িত দিন তাৰিখ হিচাপ নিকাচ কৰাত সহায় কৰে। ঘৰত থকা কেলেণ্ডাৰ পূব আৰু উত্তৰ দিশে কেতিয়াও ৰাখিব নালাগে। উত্তৰ আৰু পূব দিশে কেলেণ্ডাৰ ৰাখিলে বাস্তুদোষ উৎপন্ন হয়। কৃপা কৰি আপোনাৰ ঘৰৰ নতুন কেলেণ্ডাৰ লগত পুৰণা কেলেণ্ডাৰ কেতিয়াও নাৰাখিব। কেলেণ্ডাৰ আৰু ঘড়ীয়ে আহি থকা সময়ৰ বিষয়ে জনায়, আমাক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিয়ে। সেইবাবে ঘড়ী বা কেলেণ্ডাৰ সময়ৰ সৈতে মিলাই লগাব লাগে। আৰু এটা কথা ধ্যান ৰাখিব, ঘড়ীৰ সময় কেতিয়াও পিছুৱাই থাকিবলৈ নিদিব। সদায় সময়তকৈ 1-2 মিনিট আগুৱাইহে চলাই ৰাখিব লাগে। ইয়াৰ ফলত আপুনি কেতিয়াও সময়ৰ কালচক্ৰ আৰু বেয়া পৰিণাম ভোগ কৰিবলগীয়া নহয়। আৰু এটা কথা মন কৰিব, বন্ধ হৈ থকা ঘড়ী বা পুৰণা কেলেণ্ডাৰে আপোনাৰ ভাগ্যও নষ্ট কৰি দিয়ে। সেইবাবে সময়ৰ লগত সমানে আগুৱাই যাবলৈ হলে ঘড়ী আৰু কেলেণ্ডাৰ সময়মতে সলনি কৰি থাকিব লাগে। লগতে আৰু এটা কথা ধ্যান ৰাখিব, কেতিয়াও শোৱা কোঠা বা মুখ্য দুৱাৰত ঘড়ী বা কেলেণ্ডাৰ ৰাখিব নালাগে। এইটো একেবাৰে অশুভ বুলি কোৱা হৈছে। পুৰণা ঘড়ী বেলেগক দান দিয়াটো শুভ বুলি মনা হয়। পুৰণা ঘড়ী বেলেগক দান দিলে আপোনাৰ জীৱনৰ পৰা বেয়া সময়বোৰ দূৰ হৈ যাব। সেইবাবে আপোনাৰ ঘৰত যদি চলি থকা পুৰণা ঘড়ী আছে, তেন্তে সেই ঘড়ী কোনো অভাৱী মানুহক অৱশ্যে দান কৰি দিয়ক। প্ৰিয় দৰ্শক, এয়াই আছিল ঘড়ী আৰু কেলেণ্ডাৰ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ বাস্তু টিপছ। যদি এই কথাখিনি আপোনাক কিঞ্চিত হলেও উপকৃত কৰিব বুলি ভাবিছে, তেন্তে আপোনাৰ চিনাকি তথা আত্মীয় সকলো যাতে উপকৃত হ'ব পাৰে, তাৰ বাবে এতিয়াই সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।